এটা শব্দত জীৱনটো কথা ক'বলৈ কওঁ, how has that journey been? Eucalyptus. Deep. I just kept growing. সৰুৰ পৰা সেইটোৱে কৰি আছোঁ, I kept growing. ক'ত যাম নাজানো, সেইকাৰণে মই লিখিছিলোঁ মোৰ গান তাত, ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব কৈছোঁ মই। চ' ওখ হোৱাটো মেইন আচলতে, সেইটো এম্বিশ্যন হ'ব লাগে মানুহৰ, চব ল'ৰা ছোৱালীৰ চাইক'লজিত এইটো থাকিব লাগে যে মই ওখ হ'ব লাগিব। হাইটত নহয়, মই হাইটৰ কথা কোৱা নাই, চাৰ্লি চেপলিনো চাপৰ আছিলে, বাট হি ৱাজ দ্য টলেষ্ট গাই ইন হলিউড, তেওঁতকৈ ওখ কোনো নাছিলে। চ' সেইটো হাইটত ডিফাৰেঞ্চ নকৰে, মানে ডিপেণ্ড নকৰে, সেইটো কামত ডিপেণ্ড কৰে। হাউ ইউ ৱৰ্ক, তুমি কেনেকৈ যাবা, কেনেকৈ কি কাম কৰিবা, ক'ত যাবা। তাৰপিছত বুঢ়া বয়সত আৰু ইউ কেন ডু ইট, মই চাগে মংক হৈ যাম। আৰু মই যদি আপোনাক সুধোঁ এনেকুৱা কিবা এটা কোট যিটো আপুনি নিজৰ লাইফত সদায় ফ'ল' কৰি আহিছে বা সদায় মানি আহিছে, এনেকুৱা কিবা এটা কথা যদি আপুনি ক'ব বিচাৰে। সেইটো মই বহুত দেৰিকৈ বুজি পাইছোঁ, কিন্তু মোৰ এটা ডাঙৰ কোট আছে, মোৰ কবিতা কিতাপখনতো আছে সেইটো, নাথিং ইজ ফ্ৰী, নট ইভেন ইয়ৰ ডেথ। কোনো বস্তু ফ্ৰী নহয়, আমাৰ চব মানুহে চব ফ্ৰীতে কৰিব বিচাৰে ন, সেই মেণ্টেলিটিটো বাদ দিব লাগিব। এতিয়া যে মই তোমাক ইণ্টাৰভিউ দিছোঁ, মই পইচা ল'ম কিন্তু তোমাৰ পৰা, পইচা নল'লেও খানা এটা খাম কাইলৈ, অ'কে। চ' নাথিং ইজ ফ্ৰী, নট ইভেন ইয়ৰ ডেথ। মানুহ মৰিলেও আজিকালি ঢেৰ খৰচ। চ' মৃত্যুটো এতিয়া মানে সস্তা নহয়, কিন্তু